সকলো বন্ধু বান্ধৱীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো বহুত দেৰিকে জনালো আজি হৈছেগে 4 বহাগ আৰু 17 এপ্ৰিল আৰু আজি বহুত দেৰিকে জনালো মানে কিলে আপোনালোকক এদিন ভিডিঅ' চিডিঅ' বনোৱা হৈছিল সেইকাৰণে আপোনালোকক মানে শুভেচ্ছা জনোৱা হৈছিল এতিয়া বহুত দেৰিকৈ পুনৰবাৰ আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালো মই আছো এয়া দেখিছে নহয় আমাৰ ওপৰৰ ছটৰ ওপৰত এই বিলাহী আছে বিলাহীখিনি বোলো অকমান খুচৰি মেলি দিওঁ আৰু বিলাহী মানে পকিছেগে কিন্তু কি হৈছে বান্দৰৰ উৎপাতত গোটেই বিলাহীবিলাক খাই চেছ কৰিছে বান্দৰে বিলাহীবিলাক লৈ গৈ থাকে গতিকে আজি বোলো অকমান চাওঁ যদি পকা বিলাহীকেইটা লৈ যাওঁ নহ'লে আকৌ বান্দৰকে খুৱাব নকক বান্দৰক খুৱাবলৈ বুলি ইমান পাচলি খেতি কৰিব নোৱাৰো ৰৈ যি কিবা আছে সেইকিবা আমি নিজে খাবলৈ হয় আৰু আপোনালোকৰ বিহু কেনেকৈ গ'ল আপোনালোকে কমেণ্টত জনাব ভাল লাগিব দিয়ক বিহু কাৰণ নতুন বছৰ আমাৰ অসমীয়াৰ বাপুতি আহোন বহাগ বিহু হয় বহাগ বিহুত আপোনালোকৰ কেনেকৈ গ'ল দিনটো আপোনালোকে যদি পাৰে কমেণ্টত জনাব মোৰ কিন্তু বিহু বৰ ভাল নহয় দেই বিহু ভাল নহয় মানে কি আৰু এতিয়া আৰু এই বুঢ়া বয়সত বিহু বুলি ক'লে মনটো বেয়া লগা হৈছে কি হ'ল চাওক দেই চাকৰিৰ পৰা ৰিটায়াৰ হ'লো 2000 চনতে চাকৰিৰ পৰা 2020তে চাকৰিৰ পৰা ৰিটায়াৰ হ'লো ৰিটায়াৰ হোৱাৰ পিছত আৰু ৰিটায়াৰমেণ্ট মানুহৰ কেনেকুৱা হ'ব বিহু গতিকে একো বৰ এটা ভাল নহয় চাকৰি কালত ভালেৰে বিহু পালন কৰিছিলোঁ এতিয়া কিন্তু নাই নিজৰ উপাৰ্জনৰ আৰু উপাৰ্জন বুলি একো নাই শূন্য আৰু সেই শূন্য ঘৰতনো কেনেকৈ কাপোৰ কানি আনকনো কি দিম কাকোৱে একো দিব পৰা নাই আনকি মানুহজনীকো একো এযোৰ কাপোৰ দিব পৰা নাই বোৱাৰীজনী দিব পৰা নাই অৱশ্যে নাতি পোৱালিটো সৰুকৈ চাই পেলাই পেণ্ট কাপোৰ এযোৰ দিলোঁ বা তাৰ বাহিৰে একোৱেই নাই গতিকে মোৰ বিহু এনেদৰে হ'ল অৱশ্যে মই পালোঁ দেই এই চোলাটো সৰুটোৰ ল'ৰাই আনি দিছিলে গেঞ্জি এটা দিছিলে সৰুটো ভাইটিয়ে তেনেকৈ কিবা কিবি পালোঁ এতিয়া এষাৰ কথা কওঁ মনটো ভাল নহয় বৰ মানে সৰুতে যেতিয়া মই চাকৰি কৰি আছিলোঁ মানে সৰুতে নহয় যেতিয়া মই চাকৰি কৰি আছিলোঁ প্ৰথম চাকৰি কৰিছিলোঁ 82ত আমাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত গুৱাহাটীতে তাৰপিছতে মই যাওঁ ঐনচিলে 1982ৰ 6 ডিচেম্বৰত ঐনচি জইন কৰোঁগৈ যেতিয়া ঐনচিলে চাকৰি কৰি যাওঁ সেই সময়ত মায়ে এষাৰ কথা কৈছিলে যে তই বাহিৰলৈ গৈছ হয় তই বাহিৰত থাকিবিগৈ তই এষাৰ কথা সদায় মনত ৰাখিবি যে মানুহক ঘপককৈ টকা পইচা ধাৰলৈ নিদিবি আৰু ধাৰলৈ যেতিয়া দিবি নহয় তই যদি ধাৰলৈ নিদিয় তোৰ এটাই ভুল হ'ব তোক মানুহে এবাৰেই বেয়া পাব কিন্তু তই যদি টকা পইচা ধাৰলৈ দিয় তই 100বাৰ মানুহটোৱে তোক বেয়া পাব কেনেকৈ জাননে তই টকা ধাৰলৈ যদি নিদিয় সেই মানুহটোৱে নিদিলে বুলি টকা ধাৰলৈ নিদিলে বুলি ক'লে তোক এবাৰে পাব কিন্তু তই যেতিয়া টকা ধাৰলৈ দিবি তই বাৰে বাৰে খুজিব লাগিব আৰু তই যিমানেই যাবি তই সিমানে মানুহটোৰ লগত বেয়া হ'বি মানুহৰ লগত সম্পৰ্ক বেয়া হ'ব গতিকে তই মানুহক যিমান পাৰ সিমান টকা পইচা ধাৰলৈ নিদিবি কিন্তু মই সেই কথাষাৰ মই পালন নকৰিলোঁ সেইটো এটা মোৰ ডাঙৰ ভুল হ'ল মই মানুহক টকা ধাৰলৈ দিছিলোঁ অৱশ্যে মানুহক টকা ধাৰলৈ বুলি নহয় যদি কোনোবা বিপদত পৰিছে কোনোবা যদি আপুনি যদি জানে যে সঁচাই মানুহজনৰ বিপদ মানুহজনৰ অৱস্থা একদম বেয়া তেনেকুৱা মানুহক আপুনি সহায় কৰাটো বেলেগ কথা কিন্তু যাৰ এখিনি মানুহ এনেকুৱা মানুহ আছে যে আপোনাৰ পৰা টকা ধাৰলৈ ল'ব কিন্তু আপোনাক ধাৰলৈ নিদিয়ে আৰু তাৰ প্ৰমাণ মই কৃষক দিয়ে 2015 চনত মই পাইছিলোঁ সেই সময়ত মই চাকৰি কৰি আছিলোঁ ৰাজস্থানত কৰি আছিলোঁ আৰু তেতিয়া মোক গুৱাহাটীৰ পৰা এগৰাকী মাইকী মানুহে ফোন কৰি পেলাই কৈছে যে দাদা বহুত ডাঙৰ বিপদত পৰিছোঁ যে মোৰ ল'ৰাটোৰ এডমিশ্যন দিব লাগে গতিকে 50,000 টকা বিচাৰিছিলে ভাবি চাওক যে এডমিশ্যন দিব লাগে যদি এইবছৰ এডমিশ্যন দিব নোৱাৰোঁ ল'ৰাটোৰ এটা বছৰ বৰবাদ হৈ যাব গতিকে ভাবিছিলোঁ কি হ'ব কিন্তু মই সেই 50,000 টকা নহয় কিন্তু মানুহগৰাকীক মই এটা পইচা ক'লে ঠিক আছে বাৰু এনেকুৱা যদি কৈছে যে আপুনি অহাৰ পিছতে মই আপোনাক পইচা দি দিম মানুহজনৰ কিবা এটা প্ৰব্লেম হৈ আছে পইচা পোৱা নাই আৰু সেইভাগে মই মানুহগৰাকীক মই পইচা ধাৰলৈ দিলোঁ 20,000 টকা দিলোঁ ভাবি চাওক 2015 চনত মানুহগৰাকীয়ে 20,000 টকা ল'লে লৈ পেলাই কৈছিলে যে ল'ৰাটোৰ এডমিশ্যনৰ কাৰণে মই দিলোঁ কিন্তু সেই টকা আজিলৈকে মই ঘূৰাই পোৱা নাই কিন্তু মই জানো যে তেওঁৰ ল'ৰা ছোৱালী গ'লে অসমৰ বাহিৰত পঢ়াবলৈ গৈছে কিন্তু মোৰ সেই 20,000 টকা আজিলৈকে ঘূৰাই দিলে সেয়েহে কৈছোঁ যে মানুহক টকা পইচা আপুনি ধাৰলৈ নিদিব ধাৰলৈ দি আপুনি পুণ্য একো নকৰে আপুনি একো পুণ্য নকৰে যাৰ সঁচাই কোনোবা মানুহ দুখীয়া মানুহ পৰিছে বেমাৰ আজাৰ পৰিছে কিবা বিপদ হৈছে তেখেতসকলক দিয়ক আৰু এই যে আজিকালি যে সুদখোৰবিলাক ওলাইছিলে সেইটো কাৰণে ওলাইছে সুদখোৰবিলাকে কি কৰে কাগজে কলমে লিখাই লৈ পেলাই যদি পইচা সময় নিদিয়ে তেতিয়া আপোনাক হোটে মোলে গোটেইখন ওচৰ কৰিবলৈ যায় কিন্তু আমাৰ কি কৈছে আমাক এইবিলাক ঠগিছে গতিকে আপোনালোকক কৈছে যে মানুহক টকা পইচা ধাৰলৈ নিদিব সেইটোৱে নহয় বহুত আছে এই এটা উদাহৰণ দিছোঁ আৰু আছে কিছুমান চিনাকি মানুহে ক'বগৈ আজিকালি মোবাইলৰ যুগত মেছেজত ক'ব যে খুৰা মোক টকা অলপমান দিয়কচোন যে এইবাৰ দৰমহা পালে মই দি দিম তেনেকৈ মানুহে টকা ল'ব কিন্তু টকা আপোনাক ঘূৰাই নিদিয়ে গতিকে যিমান পাৰে আপোনালোকে মানুহক টকা ধাৰলৈ মানুহ যি হওক লাগিলে এই মানুহক টকা ধাৰলৈ দি একো লাভ নাই বিপদৰ পৰা মানুহক সহায় কৰিব কিন্তু এই যে ধাৰ বোলা বস্তু কেতিয়াও নিদিব আপোনালোকক কোনোবাই ধাৰলৈ দিছে নেকি যদি দিছে হয়তো আপোনাৰ ক্ষেত্ৰত এইটো হৈছে হয় নহয় তেনেকৈ মই বহুত উদাহৰণ সেইবিলাক নকওঁ কিন্তু এই যে টকা ধাৰলৈ লৈ মানে ধাৰলৈ নিদিয়ে সেইটো এটা মানে ডাঙৰ শিক্ষা পালোঁ মই মাৰ কথা নুশুনি পেলাই এতিয়া পস্তাইছোঁ আৰু কৈছোঁ নহয় আৰু মানুহক চাকৰি কালত টকা পইচা হোৱা নকৰিব টকা পইচা যদি হোৱা কৰি আপুনি খৰচ কৰে মোৰ নিচিনা অৱস্থা হ'ব
মই চাকৰি কালত বহুত পইচা ঘটিলোঁ, বহুত দৰমহা পালোঁ, বহুত কিবা কিবি সেই সময়ত টকা হোৱাকৈ খৰচ কৰিলোঁ। কিন্তু এতিয়া মানে মই আনৰ ওচৰত হাত পাতিবলগীয়া হয়। ল'ৰাটোৱে ডাঙৰ ল'ৰাটোৱে যেতিয়া চাকৰি পায়, যেতিয়া দৰমহা পোৱাৰ লগে লগে সি যেতিয়া পইচা ঘৰ চলাবলৈ দিয়ে, সেই পইচা ঘৰ চলাওঁ। আৰু সি থকা দিনকেইটাত যি পইচা বচাব পাৰোঁ সেই পইচাই বচাওঁ। সেয়েহে আপোনালোকক কৈছোঁ, আৰু তেনেকৈ মই ঘৰ চলাই আছোঁ। গতিকে মই ইমান ভাল অৱস্থা নহয়। আৰু এই সময়ত যেতিয়া মানে এই বহাগ বিহুৰ সময়তে যেতিয়া মানে পইচাকেইটা ঘূৰাই নিদিয়ে মনটো বহুত বেয়া লাগে। সেয়ে কৈছোঁ, মোৰ এবাৰ বিহু বৰ ভাল নহয়, মনটো বহুত বেয়া। আপোনালোকক ক'লোঁ, আৰু আপোনালোকক কৈছোঁ যে আপোনালোকেও মানুহক টকা কেতিয়াও ধাৰলৈ নিব। যদি ধাৰলৈ দিব, ভাবি লওক যে সেই টকা আপোনাৰ পানীত পৰিলে। সেয়ে ক'লোঁ, কেনেকুৱা পালে ভিডিঅ'ত জনাব। আজিলৈ আহিলোঁ, অ'কে বাই।